everyone, welcome back to my channel RMBA Today. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ এটা ৰিক্ৰুটমেন্ট আৰু এই ৰিক্ৰুটমেন্টটো ওলাইছে দা নিউ ইণ্ডিয়া এছুৰেন্স কোম্পানী লিমিটেড 500টা পোষ্ট ওলাইছে ৰিক্ৰুটমেন্ট অফ 500 এসিস্ট্যান্টস হিউজ ভ্যাকেন্সি ওলাইছে এটা ক'ত কি পোষ্ট ওলাইছে এবাৰ আমি চাই লওঁ আহক ইণ্ডিয়া এছুৰেন্স কোম্পানী লিমিটেড এটা পাব্লিক সেক্টৰ জেনাৰেল ইনস্যুৰেন্স কোম্পানী হয় আৰু বিশেষকৈ আমি এটা চাম অসমৰ কাৰণে ল্যাঙ্গুৱেজ কি লাগিব আসামিজ লাগিব আৰু টোটাল 6টা পোষ্ট ওলাইছে এসটিৰ বাবে এটা ইডব্লিউএছৰ বাবে এটা আৰু আনৰিজাৰ্ভৰ কাৰণে 4টা টোটাল 6টা পোষ্ট ওলাইছে মই ইম্পৰ্টেন্ট পইণ্টখিনি পঢ়ি দিছো অনলাইন ৰেজিষ্ট্ৰেচন হ'ব 17 ডিসেম্বৰৰ পৰা 1 জানুৱাৰী 2025 আৰু টিয়াৰ 1 প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব 27 জানুৱাৰী 2025 মানডে আৰু টিয়াৰ 2 অনলাইন যেটো মেইন এক্সামিনেশ্যন 2 মাৰ্চ 2025 ত হ'ব ডাউনলোড অফ কল লেটাৰ তেওঁলোকে দি দিছে 7 days prior to the date of his examination tentatively কয় কিন্তু তেওঁলোকে এক্সাক্ট ডেটতে নৰমালি তেওঁলোকে এক্সামিনেশ্যন বিলাক পাতে অনলাইন মোডত হ'ব বুলি দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনে আপোনালোকে এবাৰ চেক কৰি ল'ব কি হয় মই খালি ইম্পৰ্টেন্ট পইণ্ট খিনি পঢ়ি দিছো মিনিমাম এজ হ'ব লাগিব 21 আৰু ম্যাক্সিমাম এজ হৈছে 30 বছৰ 30 years as on 1st December 2024 আৰু ইয়া শিডিউল কাষ্টৰ বাবে 5 বছৰ ওবিসিৰ বাবে 3 বছৰ পিডব্লিউডিৰ কাৰণে 10 বছৰ এক্স সাৰ্ভিসমেনৰ কাৰণে অলপ বেছিকৈ দিয়ে উইডোজ ডিভোৰ্স এক্সিস্টিং এমপ্লয়িজ গোটেইখিনি আবার আপোনালোকে চেক কৰি ল'ব নেক্সট এডুকেশনাল কোৱালিফিকেশনৰ তেওঁলোকে এজ অন 1st December 2024 আৰু ইয়াত দিছে ক্যান্ডিডেট পজেছ দ্য মিনিমাম কোৱালিফিকেশন অফ গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন minimum graduation হ'ব লাগিব in any discipline from a recognized university or any equivalent qualification recognized as such by the central government. The candidate should have passed in English as one of the subjects at matriculation, higher secondary graduation level. Our candidate should possess certificate in proof of passing the qualifying examination. Knowledge of reading, writing, speaking of regional language of the state or union territories against the vacancies for which a candidate wishes to apply is essential. Iti অসমৰ কাৰণে যিসকল ব্যক্তি এপ্লাই কৰিব তেওঁলোকে অসমীয়া পঢ়িব জানিব লাগিব লিখিব জানিব লাগিব লগতে আপোনালোকে ক'ব পাৰিব লাগিব ইয়াত দিছে আৰু বাকি ডেফিনিশনস কিনে ইমান ইম্পৰ্টেন্ট নহয় মই আপোনালোকক অকল ইম্পৰ্টেন্ট পইণ্টবিলাক পঢ়ি দিছো নেক্সট সিলেকশন প্ৰসেছৰ দুটা পদ্ধতি হ'ব প্ৰিলিমছ হ'ব আৰু মেইনছ হ'ব প্ৰিলিমছৰ কাৰণে 100 মাৰ্কস থাকিব 1 ঘণ্টা সময় থাকিব ইংলিশ ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি টোটাল মাৰ্কস থাকিব 100 সময় দি দিছে আৰু মিডিয়াম অফ এক্সামটো থাকিব ইংলিশ বা হিন্দী ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি বাকি ইংলিশ টু ইংলিশতে থাকিব নেক্সট তেওঁলোকে দিছে the selection process will consist of online test candidates qualifying in the main examination will further shortlisted for regional language test prelims pass কৰিলে তাৰপিছত মেইনছ পাস কৰিলে মেইনছ পাস কৰাৰ পিছত আপোনালোকে ৰিজনাল ল্যাঙ্গুৱেজ টেষ্ট এটা দিব লাগিব আৰু মেইনছৰ কাৰণে এক্সামিনেশ্যন তেওঁলোকে দিছে টোটাল 250 নম্বৰ থাকিব ইয়াত আৰু 120 মিনিটস থাকিব মিডিয়াম অফ এক্সামিনেশ্যন দিছে তেওঁলোকে 250 মাৰ্কস would be 2 hours and will consist of 5 section English language reasoning numerical ability computer knowledge আৰু general awareness এইকেইটা থাকিব important point is penalty থাকিব wrong answer কাৰণে আৰু কিমান থাকিব 1/4 of the marks assigned to that question সেই কোৱেশ্চনটো যিমান নম্বৰ থাকিব তাৰে 1/4 পেনাল্টি হিচাপে তেওঁলোকে লগাব নেক্সট ইম্পৰ্টেন্ট পইণ্ট এটা মই আপোনালোকক কৈ দিছো ৰিজনাল ল্যাঙ্গুৱেজ টেষ্ট candidates shortlisted in the online main examination will subsequently be called for regional language test to be conducted by the company at select norms তাত আপোনালোকৰ ৰিডিং ৰাইটিং পঢ়িব গোটেইখিনি জানিব লাগিব লিখিবলৈ জানিব লাগিব ক'ব পাৰিব লাগিব তেনেকুৱা ধৰণৰ টেষ্ট তেওঁলোকে ল'ব আৰু ইয়াত এটা ইম্পৰ্টেন্ট পইণ্ট দিছে the regional language test will be of qualifying nature only no scores will be allotted for the same only qualifying in the nature আৰু ইয়াত দিছে the scores obtained by the candidates in the online main examination will be considered while arriving at the final ranking subject to their qualifying the regional language test suppose apuni mains examination বহুত ভাল কৰিলে কিন্তু ৰিজনাল ল্যাঙ্গুৱেজ টেষ্ট আপুনি কোৱালিফাই নকৰিলে তেতিয়া আপোনালোকে সিলেক্ট নকৰা আপোনালোকক মেইন এক্সামিনেশ্যনটো বৰ মেইন হয় হেতু বেছি নম্বৰ পাব লাগিব কিন্তু তাৰ লগতে আপোনালোকে ৰিজনাল ল্যাঙ্গুৱেজ টেষ্টটো কোৱালিফাই কৰিব লাগিব হেতু আটাইতকৈ বেছি ইম্পৰ্টেন্ট List of documents to be produced at the time of regional language test
দি দিছে ইয়াত কি এইখিনি আপোনালোকে এবাৰ গো থ্ৰু কৰি ল'ব মই ইমানখিনি কৈ নিদিওঁ জাষ্ট মই ইম্পৰ্টেণ্ট পইণ্টখিনি পঢ়ি দিছোঁ এক্সামিনেশ্যন চেণ্টাৰ অসমৰ কাৰণে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ আৰু মেইন এক্সামিনেশ্যনৰ কাৰণে অকল চেণ্টাৰ দিছে তেওঁলোকে গুৱাহাটী আৰু এপ্লিকেশ্যন ফি SC ST PWD এক্স ছাৰ্ভিচমেন তেওঁলোকে 100 টকা দিব লাগিব অল কেণ্ডিডেটছ আদাৰ দেন এই ওপৰখিনি তেওঁলোকে দিব লাগিব 850 ইনক্লুচিভ অফ GST আৰু ইয়াত লিখি দিছে হাউ টু এপ্লাই এই গোটেইখিনি এবাৰ আপোনালোকে চাই ল'ব আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব তো আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ জয় হিন্দ